Good evening, my students. আমি ইতিমধ্যে ইয়াৰ আগতে দুটা ক্লাছ কৰিছোৱে আগমনৰ ওপৰত। ইয়াৰ আগৰ ক্লাছটোত আমি কি আলোচনা কৰিছিলোঁ যে আগমনৰ কি কি বিষয় আলোচনা কৰা হয়, আগমনৰ বৈশিষ্ট্য কি, আগমনৰ প্ৰয়োজনীয়তা কিয় আহিল, সেই সম্পৰ্কে আমাৰ আলোচনা কৰা হৈছিল। আৰু সিদিনাই মই কৈছিলোঁ যে আজি আমি আলোচনা কৰিম, অৰ্থাৎ পিছৰ ক্লাছটোৰ কি আলোচনা কৰিম সেই বিষয়ে তোমালোকক ইতিমধ্যে কৈছিলোঁৱেই। আমি কি আলোচনা কৰিম বুলি কৈছিলোঁ যে আগমনৰ প্ৰকাৰসমূহ। আগতে মই কৈছোঁ যে আগমন কাক বোলে, যে যি অনুমান প্ৰক্ৰিয়াত কেইটামান বিশেষ বিশেষ দৃষ্টান্তৰ পৰা সাৰ্বিক সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায়, নতুবা কিছুমান বিশেষ বিশেষ বস্তু সম্বন্ধৰ জ্ঞানৰ পৰা সেই জাতীয় সকলো বস্তু সম্বন্ধে এটা সাৰ্বিক জ্ঞানত উপনীত হোৱা যায়, তাকেই আগমন বোলে। আজি আমি যে আগমনৰ প্ৰকাৰ আলোচনা কৰিম, সিদিনাই কৈছোঁ যে প্ৰধানকৈ আগমন কেই প্ৰকাৰ, আকৌ সেই ভাগবোৰক কেইটা ভাগত ভাগ কৰা হয়, সেই কথাখিনি আমাৰ আলোচনা কৰা হৈছে। আজি মই তোমালোকক এটা আকৌ ইম্পৰ্টেণ্ট কথা কৈ থওঁ, মানে জানিব লগা, যে আমি আগতে পালোঁ আগমন কাক বোলে, আমি সংজ্ঞাটো পাইছোঁ। এতিয়া কথা আহিল আগমন, যে এই যে আগমনক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হয়, প্ৰকৃত আগমন আৰু তথাকথিত আগমন বা আগমন আভাস। প্ৰকৃত আগমনৰ সংজ্ঞাটো কি? প্ৰকৃত আগমন কাক বোলে? যি আগমনৰ মূল লক্ষণ আগমনাত্মক জাপ থকা দেখিবলৈ পোৱা যায়, অৰ্থাৎ যি আগমনত কেইটামান বিশেষ বিশেষ বস্তু সম্বন্ধৰ জ্ঞানৰ ওপৰত ভিত্তি কৰি সেই জাতীয় সকলো বস্তু সম্বন্ধে সাৰ্বিক জ্ঞানত উপনীত হোৱা যায়, তাকেই প্ৰকৃত আগমন বোলে। এই সংজ্ঞাটো তোমালোকে পালানে, যে যি আগমনত আগমনৰ মূল লক্ষণ আগমনাত্মক জাপ থকা দেখিবলৈ পোৱা যায়, তাকেই প্ৰকৃত আগমন বুলি কোৱা হয়। এতিয়া এই আগমনাত্মক জাপ কি? আগমনাত্মক জাপ কাক বোলে? চোৱা, আগমনাত্মক জাপ কাক বোলে, যে আমি আগমনত কি পাইছোঁ, যে কেইটামান বিশেষ বিশেষ দৃষ্টান্তৰ ওপৰত ভিত্তি কৰি, নতুবা আমি এনেকৈও ক'ব পাৰোঁ যে কেইটামান বিশেষ বিশেষ বস্তু সম্বন্ধৰ পৰা পোৱা অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি সেই জাতীয় সকলো বস্তু সম্বন্ধে, যিটোক আমি কৈছোঁ সাৰ্বিক সম্বন্ধৰ জ্ঞান বুলি, সেইটোকে আমি যদি বহলকৈ কওঁ যে সেই জাতীয় সকলো বস্তু সম্বন্ধে এটা সামান্য জ্ঞানত উপনীত হওঁ, সামান্য সম্বন্ধৰ জ্ঞানত উপনীত হওঁ, সেইটোকে আগমন বুলি কোৱা হয়। এতিয়া আগমনাত্মক জাপ কাক বোলে? এই যে তোমালোকক মই আগমনৰ উদাহৰণত দিছিলোঁ, চোৱা, যে ইয়াতে যে যদু হয় মৰণশীল, কৰিম হয় মৰণশীল, এটাকে সকলো মানুহ হয় মৰণশীল, এইটো হৈছে বিশেষ বচন, এইটো হৈছে বিশেষ বচন, আৰু এইটো হৈছে সাৰ্বিক বচন। এতিয়া আগমনাত্মক জাপটো কি? এইটো চোৱা, যদু হয় মৰণশীল বুলি কোৱাৰ লগে লগে যদু নামৰ এজন বিশেষ ব্যক্তিৰ মৃত্যুৰ কথা কোৱা হৈছে। কৰিম হয় মৰণশীল বুলি কোৱাৰ লগে লগে কৰিম নামৰ এজন বিশেষ ব্যক্তিৰ মৰণশীলতাৰ কথা কোৱা হৈছে। এই দুটা বিশেষ দৃষ্টান্তৰ পৰা আমি কি অভিজ্ঞতা পাইছোঁ, যে এই দুজন ব্যক্তিৰ মৃত্যু হৈছে। তাৰ ওপৰত ভিত্তি কৰি আমি কি সিদ্ধান্তত উপনীত হৈছোঁ, যে সকলো মানুহ হয় মৰণশীল। তাৰ মানে কি, প্ৰতিজন মানুহৰে মৃত্যু হ'ব। এই পৃথিৱীত যিমান মানুহ আছে, সেই সকলো মানুহকে অন্তৰ্ভুক্ত কৰি এই সাৰ্বিক বচনটো প্ৰতিষ্ঠা কৰা হৈছে, সকলো মানুহ হয় মৰণশীল। এই যে বিশেষ বিশেষ এই দুটা বচনৰ পিছত এই পৃথিৱীৰ মাজত আৰু বহুত মানুহৰ মৃত্যু ইতিমধ্যে হৈছে, যিসকলৰ মৃত্যু আমি প্ৰত্যক্ষ কৰা নাই
বা কিছুমানৰ হয়তো প্ৰত্যক্ষ কৰিছোঁ। গতিকে এই বিশেষ বিশেষ দৃষ্টান্তৰ পৰা আমি সকলো মানুহলৈকে কি এটা জাপ মাৰিছোঁ। কি জাপ মাৰিছোঁ? এই যে মাজত যে আৰু বহুত যিবিলাক মানুহৰ কিছুমানৰ আমি মৃত্যু দেখা পাইছোঁ, কিছুমানৰ দেখা নাই, শুনিছোঁ, বা আমি নুশুনিলেও আমি নাজানিলেও কিছুমান মানুহৰ মৃত্যু হৈ আছে এই পৃথিৱীখন। সেই গোটেইবিলাক সেই যে যিবিলাক মানুহৰ মৃত্যু আমি প্ৰত্যক্ষ কৰা নাই অথচ গম পাইছোঁ, বা যিবিলাক মানুহ সকলো মানুহেৰে মৃত্যুটো আমি প্ৰত্যক্ষ কৰিব নোৱাৰোঁ, সেইটো সম্ভৱেই নহয়, তথাপিও আমি কি সিদ্ধান্তত লৈছোঁ সকলো মানুহ হয় মৰণশীল। অৰ্থাৎ এই বিশেষ বিশেষ কেইজনমান মানুহৰ মৃত্যুৰ ওপৰত ভিত্তি কৰি এই পৃথিৱীৰ গোটেইবিলাক মানুহকে সামৰি লৈ আমি এটা সাৰ্বিক বচন প্ৰতিষ্ঠা কৰিছোঁ। এই বিশেষৰ পৰা সামান্যলৈ আমি এটা জাপ মাৰিছোঁ সেই যিবিলাক মানুহৰ আমি মৃত্যু দেখা নাই। এই যিটো জাপ বিশেষৰ পৰা সামান্যলৈ, এই জাপটোকে কোৱা হয় কি আগমনাত্মক জাপ। এই আগমনাত্মক জাপটোক আৰু কেনেকৈ বৰ্ণনা কৰা হয় যে বিশেষৰ পৰা সামান্যলৈ যোৱা যিটো ঊৰ্ধ্বমুখী গতি তাকেই আগমনাত্মক জাপ বুলি কোৱা হয়। আৰু এই আগমনাত্মক জাপেই হৈছে আগমনৰ মূল লক্ষণ। য'ত এই আগমনাত্মক জাপ নাই সি প্ৰকৃত আগমন হ'ব নোৱাৰে। দ্বিতীয়টো প্ৰকাৰ পাইছিলোঁ আমি কি তথাকথিত আগমন বা আগমন আভাস। তথাকথিত আগমন বা আগমন আভাস কাক বোলে? যে যি আগমন প্ৰক্ৰিয়াত আগমনৰ মূল লক্ষণ আগমনাত্মক জাপ নাই, অৰ্থাৎ যি অনুমান প্ৰক্ৰিয়া, আগমনটো হৈছে এটা অনুমান প্ৰক্ৰিয়া, যি অনুমান প্ৰক্ৰিয়া বা যি আগমনত বিশেষ বিশেষ বস্তু সম্বন্ধৰ জ্ঞানৰ পৰা সাৰ্বিক সম্বন্ধৰ জ্ঞানত উপনীত হোৱা নাযায়, তাক তথাকথিত আগমন বা আগমন আভাস বুলি কোৱা হয়। ছাত্ৰ ছাত্ৰীসকল এই সংজ্ঞা দুটা নিজৰেই তোমালোকে বুজি পাইছা, প্ৰকৃত আগমন কাক বোলে, তথাকথিত আগমন কাক বোলে। এতিয়া ইয়াতে এটা 1 নম্বৰৰ প্ৰশ্ন সোমাই আছে যিটো প্ৰায় পৰীক্ষাত সোধে। সেই প্ৰশ্নটো হৈছে কি যে আগমনৰ মূল লক্ষণ কি? তাৰ উত্তৰটো হৈছে কি আগমনাত্মক জাপ। বুজি পাইছা নিশ্চয়। ইয়াৰ আগৰ ক্লাছতে মই চমুকৈ তোমালোকক কৈছিলোঁ যে প্ৰকৃত আগমনক আকৌ 3টা ভাগত ভাগ কৰিব পাৰি। 1 নম্বৰ বৈজ্ঞানিক আগমন, 2 নম্বৰ অবৈজ্ঞানিক আগমন আৰু 3 নম্বৰ হৈছে সাদৃশ্যানুমান বা সাদৃশ্যমূলক অনুমান। আজি আমি এতিয়া আলোচনা কৰোঁ বৈজ্ঞানিক আগমন কাক বোলে। বৈজ্ঞানিক আগমনৰ সংজ্ঞাটো হৈছে কেতিয়াবা কেতিয়াবা পৰীক্ষাত বৈজ্ঞানিক আগমনৰ সংজ্ঞাটো সোধে বা লিখিবলৈ দিয়ে যে বৈজ্ঞানিক আগমন কাক বোলে? যি আগমনত কেইটামান বিশেষ বিশেষ দৃষ্টান্তৰ পৰ্যবেক্ষণৰ ওপৰত ভিত্তি কৰি প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰি সিদ্ধান্ত হিচাপে এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয়, তাকেই বৈজ্ঞানিক আগমন বোলে। মই আকৌ এবাৰ কৈ দিছোঁ যে বৈজ্ঞানিক আগমন কাক বোলে? যে যি আগমনত কেইটামান বিশেষ বিশেষ দৃষ্টান্ত পৰ্যবেক্ষণ কৰি বা পৰ্যবেক্ষণৰ ওপৰত ভিত্তি কৰি প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰি সিদ্ধান্ত হিচাপে এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয়, তাকেই বৈজ্ঞানিক আগমন বোলা হয়।
এতিয়া চোৱা, বৈজ্ঞানিক আগমনৰ এই সংজ্ঞাটো বিশ্লেষণ কৰাৰ লগে লগে তোমালোকে কি পালা? যে বিশেষ বিশেষ দৃষ্টান্তৰ পৰ্যবেক্ষণৰ ওপৰত ভিত্তি কৰি। দ্বিতীয়তে কি পালা? প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰি। তৃতীয়তে কি পালা? সিদ্ধান্ত হিচাপে এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয়। তাকেই বৈজ্ঞানিক আগমন বোলা হয়। যে বৈজ্ঞানিক আগমনৰ এই সংজ্ঞাটো বিশ্লেষণ কৰাৰ লগে লগে ইয়াৰ বৈশিষ্ট্যসমূহ আমি দেখিবলৈ পাম। 1 নম্বৰ বৈশিষ্ট্যটো হৈছে কি চোৱা, যে বৈজ্ঞানিক আগমনত সিদ্ধান্ত হিচাপে এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয়। বৈজ্ঞানিক আগমনত সিদ্ধান্ত হিচাপে এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয়। সেইটো হৈছে বৈজ্ঞানিক আগমনৰ 1 নম্বৰ বৈশিষ্ট্য বা প্ৰথম বৈশিষ্ট্য। এতিয়া এই প্ৰথম বৈশিষ্ট্যটো যদি বিশ্লেষণ কৰোঁ, তেনেহ'লে এই বৈশিষ্ট্যটোত আৰু 3টা কথা অন্তৰ্ভুক্ত হৈ থকা দেখিবলৈ পাম। সেই 3টা কি? প্ৰথমটো হৈছে বৈজ্ঞানিক আগমনৰ সিদ্ধান্তটো হৈছে এটা বচন, অৰ্থাৎ ই কোনো প্ৰত্যয় বা ধাৰণা নহয়। তোমালোকে আগতে প্ৰথম বাৰ্ষিকতে পাইছা যে প্ৰত্যয় বা ধাৰণা, অৱধাৰণ, বচন সেইবিলাক পাইছা। যে এটা বস্তু সম্পৰ্কে আমাৰ মনত যিটো উদয় হয় সেইটো হৈছে প্ৰত্যয়। দুটা প্ৰত্যয়ৰ মাজত বা ধাৰণাৰ মাজত যিটো সংযোগ হয়, লগ হয়, সেইটো হৈছে অৱধাৰণ। আৰু অৱধাৰণক যেতিয়া ভাষাত প্ৰকাশ কৰোঁ তেতিয়া হয় সি বচন। গতিকে বৈজ্ঞানিক আগমনৰ সিদ্ধান্তটো হৈছে এটা বচন, ই কোনো প্ৰত্যয় বা ধাৰণা নহয়। এইখিনিতে তোমালোকক মই কৈছোঁ যে তোমালোকে ইতিমধ্যে প্ৰথম বাৰ্ষিকত পাইছাই যে বচন কাক বোলে? যে দুটা পদৰ মাজৰ সম্বন্ধৰ উক্তি বা উল্লেখক বচন বুলি কোৱা হয়। দ্বিতীয়তে তোমালোকে পাইছা যে বচন আৰু বাক্যৰ মাজত পাৰ্থক্য যেতিয়া আমি আলোচনা কৰিছিলোঁ, তেতিয়া আমি পাইছিলোঁ যে বচনৰ এটা নিৰ্দিষ্ট আকাৰ আছে। সেই আকাৰটো কি আছিল? উদ্দেশ্য, সংযোজক, বিধেয়। অৰ্থাৎ এই বচনত এই 3টা অংশ। প্ৰথম অংশটো হৈছে উদ্দেশ্য, তাৰপিছত হৈছে সংযোজক, তাৰ পাছত হৈছে বিধেয়। গতিকে বচনটো কি? যে দুটা পদৰ মাজৰ সম্বন্ধৰ উক্তি বা উল্লেখ, অৰ্থাৎ যেতিয়া আমি তাক ভাষাত প্ৰকাশ কৰোঁ তাক বচন বুলি কোৱা হয়। গতিকে বৈজ্ঞানিক আগমনৰ সিদ্ধান্তটো হৈছে এটা বচন। দ্বিতীয় কথাটো হ'ল কি? ই কেনেকুৱা বচন? সামান্য বচন। সামান্য বচন। সেইটো তোমালোকে ইতিমধ্যে পাইছা যে পৰিমাণ অনুসৰি বচন 2 প্ৰকাৰৰ। সামান্য বচন বা সাৰ্বিক বচন আৰু বিশেষ বচন। সামান্য বচন কাক বোলে? ইতিমধ্যে মই ইয়াৰ আগৰ ক্লাছতো কৈছোঁ, প্ৰথম বৰ্গতো পাইছা। তথাপিও মই আৰু এবাৰ কৈ দিছোঁ যে যিবিলাক বচনত বিধেয় পদটোৱে উদ্দেশ্য পদৰ সমগ্ৰ বাচ্যাৰ্থক স্বীকাৰ বা অস্বীকাৰ কৰে তাকেই সামান্য বচন বুলি কোৱা হয়। আনহাতে বিশেষ বচন কাক বোলে? যে যিবিলাক বচনত বিধেয় পদটোৱে উদ্দেশ্য পদৰ এটা অংশৰ ক্ষেত্ৰতহে স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাকেই বিশেষ বচন বোলে। বৈজ্ঞানিক আগমনে সিদ্ধান্ত হিচাপে যিটো বচন প্ৰতিষ্ঠা কৰে সেই বচনটো কিন্তু বিশেষ বচন নহয়। সেইটো বচন হৈছে এটা সামান্য বচন। আমি আগতেই পাইছোঁ যে আগমন অনুমানৰ মুখ্য উদ্দেশ্য হৈছে সিদ্ধান্ত হিচাপে এটা সামান্য বচন প্ৰতিষ্ঠা কৰা। আৰু এই বৈজ্ঞানিক আগমনটো আগমনৰে এটা প্ৰকাৰ। গতিকে বৈজ্ঞানিক আগমনৰ সিদ্ধান্তটো কি হ'ব? সামান্য বচন। ই কেতিয়াও বিশেষ বচন নহয়। তৃতীয়তে আমি কি পাইছোঁ? যে কেনেকুৱা সামান্য বচন?
বচন। ইয়াৰ আগৰ ক্লাছত আমি কৈছিলোঁ যে তাৎপৰ্য অনুসৰি বচনক দুটা ভাগত ভাগ কৰা হয়, যথাৰ্থ বা সংশ্লেষক আৰু শাব্দিক বা বিশ্লেষক বচন। যথাৰ্থ বা সংশ্লেষক বচন কাক বোলে সেইটো মই ইতিমধ্যে তোমালোকক কৈছোঁ, তথাপিও মই আজি আৰু এবাৰ কৈছোঁ যে যিবিলাক বচনত বিধেয় পদটোৱে উদ্দেশ্য পদৰ লক্ষণাৰ্থৰ কেৱল বিশ্লেষণ নকৰি উদ্দেশ্য পদ সম্পৰ্কে কোনো নতুন জ্ঞানৰ সন্ধান দিয়ে তাকেই যথাৰ্থ বা সংশ্লেষক বচন বুলি কোৱা হয়। আৰু শাব্দিক বা বিশ্লেষক বচন কাক বোলে যে যিবিলাক বচনত বিধেয় পদটোৱে উদ্দেশ্য পদৰ কেৱল লক্ষণাৰ্থৰহে বিশ্লেষণ কৰে, উদ্দেশ্য পদ সম্পৰ্কে কোনো নতুন জ্ঞানৰ সন্ধান নিদিয়ে, তেনেকুৱা বচনক কি বুলি কোৱা হয়? বিশ্লেষক বচন বা শাব্দিক বচন। সংশ্লেষক বচন বা যথাৰ্থ বচনৰ উদাহৰণ কোনবিলাক? যে সকলো মানুহ হয় মৰণশীল, সকলো দাৰ্শনিক হয় জ্ঞানী, যে সকলো মানুহ হয় জ্ঞানী বা সাধু, এইবিলাক হৈছে কি সংশ্লেষক বচন। আৰু বিশ্লেষক বচন কোনবিলাক? যে সকলো মানুহে বুদ্ধিবৃত্তি সম্পন্ন জীৱ, সকলো মানুহ বিচাৰশীল প্ৰাণী, এইবিলাক হৈছে বিশ্লেষক বা শাব্দিক বচন। গতিকে বৈজ্ঞানিক আগমনে সিদ্ধান্ত হিচাপে যিটো বচন প্ৰতিষ্ঠা কৰে সেই বচনটো কেনেকুৱা বচন? যথাৰ্থ বা সংশ্লেষক বচন। গতিকে আমি কি পালো? 1 নম্বৰ বৈশিষ্ট্যটো যে বৈজ্ঞানিক আগমনে সিদ্ধান্ত হিচাপে এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰে। হ'ল। দ্বিতীয় বৈশিষ্ট্যটো হৈছে কি? যে বৈজ্ঞানিক আগমন প্ৰত্যক্ষৰ ওপৰত বা পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰশীল। আমি ইতিমধ্যে বৈজ্ঞানিক আগমনৰ সংজ্ঞাটোতে কৈছোঁ যে যি আগমনত কেইটামান বিশেষ দৃষ্টান্ত পৰ্যবেক্ষণ কৰি, অৰ্থাৎ কি কৰা হয়? যে বৈজ্ঞানিক আগমনত দৃষ্টান্তসমূহ কোনবিলাক দৃষ্টান্ত? যিবিলাক বিশেষ দৃষ্টান্তৰ ওপৰত নিৰ্ভৰ কৰি আমি সামান্য সম্বন্ধৰ জ্ঞানত উপনীত হওঁ, সেই দৃষ্টান্তবিলাক কিহৰ দ্বাৰা সংগ্ৰহ কৰা হয়? পৰ্যবেক্ষণৰ দ্বাৰা। এইখিনিতে তোমালোকক কৈছোঁ পৰ্যবেক্ষণ 2 প্ৰকাৰৰ হ'ব পাৰে, পৰীক্ষণ আৰু নিৰীক্ষণ। এই উভয় প্ৰকাৰৰ দ্বাৰা বৈজ্ঞানিক আগমনত আমি দৃষ্টান্তসমূহ সংগ্ৰহ কৰিব পাৰোঁ বা কৰোঁ। গতিকে কি? পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰ কৰি, অৰ্থাৎ বৈজ্ঞানিক আগমনত বিশেষ দৃষ্টান্তসমূহ পৰ্যবেক্ষণৰ দ্বাৰা সংগ্ৰহ কৰা হয়। কিয় পৰ্যবেক্ষণৰ দ্বাৰা সংগ্ৰহ কৰা হয়? আমি ইতিমধ্যে পাইছোঁ, আগমনৰ প্ৰয়োজনীয়তা আলোচনা কৰোঁতেই কৈছোঁ যে আগমন অনুমানে যুক্তিৰ বা বচনৰো কি কৰে? আকাৰগত সত্যতা বিচাৰ কৰাৰ উপৰিও বস্তুগত সত্যতাৰো বিচাৰ কৰে। অৰ্থাৎ আগমনত কি হ'ব লাগিব? বচনবোৰ বস্তুগতভাৱেও সত্য হ'ব লাগিব। এতিয়া বস্তুগতভাৱে সত্য হ'ব লাগিব, তাৰ মানে কি? এই বচনটোত পদ দুটাৰ মাজত, উদ্দেশ্য পদ আৰু বিধেয় পদৰ মাজত যিটো সম্বন্ধ স্থাপন কৰা হ'ব, সেই সম্বন্ধটো বাস্তৱ জগতৰ ঘটনাৰ লগত সংগতি বা অনুৰূপতা বা মিল থাকিব লাগিব, তেতিয়াহে সি বস্তুগতভাৱে সত্য হ'ব। এইটো যে গছৰ পাত সেউজীয়া, ই বস্তুগতভাৱে সত্য, গছৰ পাতবিলাক সেউজীয়া। যে সকলো মানুহ হয় মৰণশীল, ই বস্তুগতভাৱে সত্য, অৰ্থাৎ বাস্তৱ জগতৰ লগত ইয়াৰ মিল আছে। গতিকে যে আগমনৰ যিহেতু সিদ্ধান্তটো বস্তুগতভাৱে সত্য হ'ব লাগিব, বচনবিলাক বস্তুগতভাৱে সত্য হ'ব লাগিব, গতিকে সেই বস্তুগত সত্যতাটো প্ৰতিষ্ঠিত কিহে কৰিব? পৰ্যবেক্ষণে কৰিব, প্ৰত্যক্ষই কৰিব।
গতিকে বৈজ্ঞানিক আগমনত কি কৰা হয় যে পৰ্যবেক্ষণৰ দ্বাৰা দৃষ্টান্তসমূহ সংগ্ৰহ কৰা হয়। তৃতীয় বৈশিষ্ট্যটো হৈছে কি যে যদিও বৈজ্ঞানিক আগমনৰ সিদ্ধান্তটো পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰশীল, অৰ্থাৎ যে বৈজ্ঞানিক আগমনত বিশেষ বিশেষ দৃষ্টান্তসমূহ পৰ্যবেক্ষণৰ দ্বাৰা সংগ্ৰহ কৰা হয় আৰু তাৰ ওপৰত নিৰ্ভৰ কৰি সামান্য বচনটো প্ৰতিষ্ঠা কৰা হয়। পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰ কৰা হয়। যদিও পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰ কৰি এটা সামান্য বচন প্ৰতিষ্ঠা কৰা হয়, সেই সামান্য বচনটো কিন্তু প্ৰত্যক্ষ সিদ্ধ নহয়। সি কি অনুমিতি স্বভাৱৰ, অৰ্থাৎ প্ৰত্যক্ষ সিদ্ধ নহয় মানে কি যে প্ৰত্যক্ষৰ দ্বাৰা তাক প্ৰতিষ্ঠা কৰিব নোৱাৰি, তাক প্ৰতিষ্ঠা কৰা হয় কিহৰ দ্বাৰা? অনুমানৰ দ্বাৰা। উদাহৰণস্বৰূপে ধৰা যে সকলো মানুহ হয় মৰণশীল, এইটো এটা বৈজ্ঞানিক আগমনৰ উদাহৰণ। তে প্ৰত্যক্ষৰ দ্বাৰা আমি কেইজনমান বিশেষ বিশেষ মানুহৰহে মৃত্যু পৰ্যবেক্ষণ প্ৰত্যক্ষ কৰিব পাৰোঁ, অভিজ্ঞতা লাভ কৰিব পাৰোঁ। সকলো মানুহৰ মৃত্যুটো আমাৰ পৰ্যবেক্ষণ কৰা সম্ভৱেই নহয়। কিন্তু আমি কেইজনমান বিশেষ বিশেষ মানুহৰ মৃত্যু প্ৰত্যক্ষ কৰিয়েতো সিদ্ধান্তত উপনীত হৈছোঁ যে সকলো মানুহে মৰিব, সকলো মানুহ হয় মৰণশীল। কিহৰ ওপৰত ভিত্তি কৰি? অনুমানৰ ওপৰত। কাৰণ মানুহ বুলি কোৱাৰ লগে লগে সেই মানুহৰ কিছুমান মৌলিক গুণ আছে, সেই গোটেই মানৱ শ্ৰেণীৰ মাজত কিছুমান মৌলিক গুণৰ মিল আছে। গতিকে বিশেষ বিশেষ এইকেইজন মানুহ মৰিছে মানে সকলো মানুহেই মৰিব, অনুমান কৰা হৈছে। সেই অনুমানৰ ওপৰত ভিত্তি কৰি সকলো মানুহ হয় মৰণশীল বুলি সিদ্ধান্ত এটা স্থাপন কৰা হৈছে। সেইকাৰণে কোৱা হয় যে বৈজ্ঞানিক আগমনৰ সিদ্ধান্তটো অনুমিতি স্বভাৱত, ই প্ৰত্যক্ষ সিদ্ধ নহয়। চতুৰ্থ বৈশিষ্ট্যটো হৈছে যে বৈজ্ঞানিক আগমনৰ মূল লক্ষণ আগমনাত্মক জাপ থকা দেখিবলৈ পোৱা যায়। ইতিমধ্যে তোমালোকক মই কৈছোঁৱেই আগমনাত্মক জাপ কাক বোলে, যে বিশেষৰ পৰা সামান্যলৈ যিটো গতি কৰা হয়, বিশেষ বিশেষ দৃষ্টান্তৰ ওপৰত নিৰ্ভৰ কৰি যিটো সামান্য সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায়, যিটো গতি বিশেষৰ পৰা সামান্যলৈ যোৱা যিটো ঊৰ্ধ্বমুখী গতি, কিছুমানৰ পৰা সকলোলৈ যোৱা যিটো ঊৰ্ধ্বমুখী গতি, তাকে আগমনাত্মক জাপ বুলি কোৱা হয়। ইতিমধ্যে মই তোমালোকক কৈছোঁৱে যে বৈজ্ঞানিক আগমনত এই আগমনৰ মূল লক্ষণ আগমনাত্মক জাপ দেখিবলৈ পোৱা যায়। 5 নম্বৰ বৈশিষ্ট্যটো হৈছে কি যে বৈজ্ঞানিক আগমনত এটা নিশ্চিত স্বভাৱৰ যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰাৰ কাৰণে দুটা মৌলিক বিধিৰ ওপৰত নিৰ্ভৰ কৰা হয়। সেই মৌলিক বিধি দুটা হৈছে কি প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকৰণ বিধি। প্ৰকৃতিৰ একৰূপতা বিধিৰ অৰ্থটো হৈছে কি যে একে অৱস্থাত প্ৰকৃতিয়ে একেদৰে আচৰণ কৰে। তোমালোকে প্ৰকৃতিৰ একৰূপতা বিধিৰ ওপৰত এটা চেপ্টাৰে পাব, পিছত আমি বিশদভাৱে তাতে আলোচনা কৰিম। আজি মই তোমালোকক চমুকৈ কৈছোঁ যে একে অৱস্থাত প্ৰকৃতিয়ে একেদৰে আচৰণ কৰে, অৰ্থাৎ যেতিয়া অৱস্থাটো বা পাৰিপাৰ্শ্বিক যিটো অৱস্থা, সেই অৱস্থাটো যেতিয়া একে থাকিব তেতিয়া প্ৰকৃতিৰ আচৰণটো একে থাকে। উদাহৰণস্বৰূপে জুয়ে পুৰে, জুয়ে আগতেও পুৰিছিল, এতিয়াও জুয়ে পুৰে, ভৱিষ্যতেও পুৰিব। সেইটো হৈছে প্ৰকৃতিৰ একৰূপতা বিধিৰ উদাহৰণ। দ্বিতীয়তে হৈছে কাৰ্যকৰণ বিধি। কাৰ্যকৰণ বিধিৰ অৰ্থ হৈছে কি যে সকলো কাৰ্যৰে একোটা সুনিৰ্দিষ্ট কাৰণ থাকে। আৰু যদি আমি এনেকৈ কওঁ, ওলোটাই ক'ব যে একোটা নিৰ্দিষ্ট কাৰণৰ পৰাহে একোটা নিৰ্দিষ্ট কাৰ্য সংঘটিত হয়, অৰ্থাৎ যিকোনো কাৰণে যিকোনো কাৰ্য সংঘটিত কৰিব নোৱাৰে। সেইটো হৈছে কাৰ্যকৰণ বিধি। বৈজ্ঞানিক আগমনত এই দুটা মৌলিক বিধি প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰি সিদ্ধান্ত হিচাপে এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয়। সেয়েহে বৈজ্ঞানিক আগমনৰ সিদ্ধান্তটো সদায় নিশ্চিত স্বভাৱৰ। ইয়াতে এটা 1 নম্বৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত কেতিয়াবা সুধিব পাৰে। সেইটো হৈছে কি যে বৈজ্ঞানিক আগমনৰ সিদ্ধান্তটো নিশ্চিত নে? উত্তৰটো কি হ'ব? হয়, নিশ্চিত।
আৰু এটা প্ৰশ্ন সুধিব পাৰে যে বৈজ্ঞানিক আগমনৰ মূল ভিত্তি কি? তাৰ উত্তৰটো হ'ব কি যে বৈজ্ঞানিক আগমনৰ মূল ভিত্তি হৈছে প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকৰণ বিধি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি কি আলোচনা কৰিলোঁ? প্ৰকৃত আগমনৰ যিটো প্ৰথম প্ৰকাৰ বৈজ্ঞানিক আগমন। বৈজ্ঞানিক আগমন কাক বোলে? বৈজ্ঞানিক আগমনৰ বৈশিষ্ট্যসমূহ। মই আশা ৰাখিছোঁ যে তোমালোকে এই কথাখিনি বুজি পাইছা। আৰু মই আগতেও কৈছোঁ, আজিও কওঁ, যদি তোমালোকে কিবা বুজাত অসুবিধা পাইছা তেনেহ'লে মোৰ লগত যোগাযোগ কৰিবা, মই আকৌ তোমালোকক বুজাই দিম। ধন্যবাদ।